বনোৱাৰ দৰে আপোনালোকেও এইদৰে অমিতা খাৰ বনাই খাবচোন। বহুত টেষ্টি লাগে আৰু একেবাৰে কিছুমানে খাৰ বনাব নাজানো বুলি কয়, একো মানে জানিবলগীয়া নাই। একদম চিম্পুলকৈ মই আজি আপোনালোকক কৈ দিলোঁ। দুপৰীয়া ভাত খাৰৰ লগত আকৌ বহুতে টেঙা খোৱা দেখুৱায়, কিন্তু সেইটো কাম কেতিয়াও কৰিব নালাগে। ই লগে লগে আপোনাক অপকাৰ নকৰিলেও লাহে লাহে ই অপকাৰ কৰিব। নমস্কাৰ, মই ৰূপজ্যোতিয়ে সকলোকে স্বাগতম জনাই অন্য এটা ভিডিঅ'লৈ আহিছোঁ। আজি অমিতা খাৰনো মই কেনেদৰে বনাওঁ সেয়াকে আপোনালোকক দেখাবলৈ আহিছোঁ। অমিতা খাৰটো আচলতে একদম চিম্পুল আৰু নৰ্মেলকৈ বনালে, মানে চিম্পুলকৈ একোকৈ নিদিয়াকৈ বনালে বহুত টেষ্টি হয়। ব'লকচোন কেনেদৰে বনাইছোঁ দেখুৱাওঁ। সকলোৱে অসমীয়া খাৰ খোৱা অসমীয়া বুলিয়ে আমাক চিনি পায়, যিহেতু তাতে আমি আকৌ আহোম আৰু কছাৰী। আজি বনাবলৈ লৈছোঁ অমিতা খাৰ, আৰু অমিতা খাৰনো মই কেনেদৰে বনাওঁ তাকে আপোনালোকক আজি দেখাওঁ। অমিতা খাৰৰ বাবে বনাবলৈ এয়া অমিতা এটা লৈ লৈছোঁ। অমিতাটো অকণমান মানে আধা বৰলটো থৈ যায় ভাল, যিটো আমি দৰচীয়া বুলি কওঁ। আৰু তাৰ লগত দিব লাগিব মচুৰ দালি কেইটামান, তাকে দিছোঁ। আদা নহৰু আৰু তেজপাত দিব লাগিব। খাৰটো কল খাৰ, কল বাকলি শুকুৱাই তাৰমানে পুৰি ধুনীয়াকৈ চাকি এনেকৈ খাৰটো বনাইছোঁ। অন্য খাৰখিনি ৰঙা হয়, কিন্তু আমাৰ খাৰখিনি ধুনীয়াকৈ বগা হৈছে। কিয় বগা হৈছে মানে এন্ধাৰত যদি খাৰটো ভৰোৱাই তেতিয়া খাৰটো ৰঙা হয়, আৰু যদি জোনাকত যদি খাৰটো ভৰোৱাই, যোনটো জোনাকত যদি খাৰটো ভৰোৱাই তেতিয়া বগা হয়। আৰু আমাৰ এইটো জোনাকত উলিয়ালে কিন্তু খাৰটো খাৰ। কেনেকৈ বনাওঁ আপোনালোকে চাব। অমিতাটো আমাৰ বাৰীৰে হয়, দুটা লাগিছিলে, এটা সিদিনা পকাকৈ খালোঁ, কিন্তু ইমান টেষ্ট নাপালোঁ। আৰু আজি সেয়েহে এইটো অলপ পকোতে মানে বুঢ়া হওঁতে লৈ আহিলোঁ খাৰ বনাম বুলি। আৰু অমিতাটো এনেকুৱাই হ'ব লাগিব, এইটো কালাৰ অমিতা হ'লে বহুত টেষ্টি হয়। যিহেতু এইটো পকাও নহয় কেঁচাও নহয়, মানে এনেকুৱা বৰণীয়া হ'লে মানে খাই বহুত টেষ্টি লাগে, মিঠা মিঠা লাগে। মানুহে খাৰ খাব লাগে, টেঙা খাৰ সকলোখিনি খাই থাকিব লাগে। আৰু পাতিলোঁ আৰু এইখিনি ঢালি দিলে দালিটো দি দিম। গৰম পানীকে দিছোঁ, কিন্তু ঠাণ্ডা পানীও আপোনালোকে দিব পাৰে। মোৰ গৰম পানী হৈ আছিলে, দি দিছোঁ। অমিতা খাৰত সাধাৰণতে তেল দিলে খাবলৈ বেয়া লাগে, এনেই উতলি থাকোঁতে এটোপমান দিব পাৰে, বেলেগকৈ তেল মাৰিব নালাগে। খাবলৈ বেয়াহে হয়, ভাল হোৱাতকৈও। ইয়াৰ পাছতে মই এয়া খাৰ দিছোঁ। এয়া ইমান আন্দাজ কৰিয়ে দিছোঁ, আপোনালোকে আন্দাজ কৰিয়ে দিব। খাৰটো কিমান চোকা হয় সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু খাৰটো যিহেতু বেছি আমাক বেছি মানে চোকা হয়, সেয়েহে মানে খাৰটো ইমানকৈ দিছোঁ। আৰু খাৰ শাকত অৱশ্যে হালধি দিলে ৰঙা হৈ যায়, সেয়েহে মই হালধি নিদিয়াকৈ বনাইছোঁ। ইয়াৰ কালাৰটো ভাল হ'বই, যিহেতু অমিতাৰ কালাৰটো বহুত ধুনীয়া হয়। ইয়াতে মই আগতেই কৈছোঁ যে মই তেল নেমাৰোঁ, আৰু ইয়াতে উতলি থাকোঁতে মই তেল অলপমান দি দিম। বেছি তেল দিব নালাগে, ইয়াতো খাৰটোত বেছি তেল দিলে বেয়াই হয়, আৰু তেলটো মাৰিব নালাগে বেলেগকৈ। আৰু তেল অকণমান মই দি দিলোঁ। আৰু অমিতাখিনি একেবাৰে ভাগি যাবলৈ মই ঘুটনি মাৰি দিম, যিহেতু খাৰ শাকটো অলপ ডাঠ হ'লে ভাল লাগে। আজি মোৰতো পানী অলপ বেছি হ'লেই, এতিয়া ঘুটনি মাৰি পিনি অলপ মই উতলাই থাকিম, যাতে পানীটো অলপমান শুজায় আৰু মোৰ
অমিতা খাৰ ৰেডি হৈ গ'ল। ইমানেই আছিলে, ইমানখিনিয়ে কৰিলে অমিতা খাৰ বহুত ভাল হয় আৰু তাতকৈ বেলেগ আৰু কৰিব নালাগে। পাৰিলে বাৰীত ধনিয়া মান ধনিয়া থাকিলে দিব লাগে। মোৰ এতিয়া আজি আমাৰ ঘৰত মান ধনিয়া কেইজোপা মৰি থাকিলে নাই, দিয়া হ'লে কিন্তু আৰু টেষ্টি হয়। সকলোখিনি খাই থাকিব লাগে আৰু এনেদৰে মই অমিতা খাৰ বনালোঁ আজি। আৰু কেনেকুৱা হৈছে মই আপোনালোকক খাই দেখুৱাম আৰু দেই। ধনিয়া দিব পাৰিব লাগিছিলে, কিন্তু ধনিয়া দিবলৈ মই নহ'লে। আৰু কিছুমানে খাৰ বনাব নাজানো বুলি কয়, একো মানে জানিবলগীয়া নাই, একদম চিম্পুলকৈ মই আজি আপোনালোকক কৈ দিলোঁ। দুপৰীয়া ভাতকেইটা এনেদৰে খাবলৈ লৈছোঁ। কালি মাংস আছিলে আৰু জাতিলাও এডোখৰ আছিলে, জাতিলাও সৈতে মাংস ভাজিলোঁ। মাংসখিনি কালি আছিলে, কিন্তু জাতিলাও অকণমান আজি মিক্স কৰি দিলোঁ। মিঠা মিঠা লাগিছে, মানে কিমান ভাল লাগিছে। আপোনালোকে নিজে বনাই খাই চাব। খালি অমিতাটো এনেকুৱা, অমিতাটো অকণমান জহচীয়া ল'ব, মানে যিটো আধা পকা, মানে পকাও নহয় কেঁচাও নহয়, এনেদৰে ল'ব। আৰু আকৌ বহুতে টেঙা খোৱা দেখুৱায়, কিন্তু সেইটো কাম কেতিয়াও কৰিব নালাগে। লগে লগে আপোনাক অপকাৰ নকৰিলেও লাহে লাহে ই অপকাৰ কৰিব। খাৰৰ লগত কেতিয়াও টেঙা খাব নালাগে, কাৰণ খাৰ আৰু টেঙাৰ লগ লাগিলে এচিড উৎপন্ন হয়। সেয়া আছিলে আজি মোৰ ভিডিঅ'টো। কেনেকুৱা পালে জনাব অমিতা খাৰৰ ৰেচিপিটো। আৰু ভাল লাগিলে লাইক এটা কৰিব, কমেণ্ট কৰিব, আপোনজনৰ লগত শ্বেয়াৰ কৰিব। আজিলৈ আহোঁ, বাই বাই।